নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অকণমানি ভিডিঅ'টিলৈ। আজি মই খৰিচা আচাৰ বনাব লৈছোঁ। পুতুককৈ মনত পৰিলে আপোনালোকলৈ ভাবিলোঁ ভিডিঅ'টি প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াই দিওঁ। খৰিচা আচাৰ কাৰণে এইকেইটা ভোট জলকীয়া লৈছোঁ, সেইকেইটা কাটিবলৈ আছে বাৰু, এই 2-3টামান কাটিছোঁ। তাৰ কাৰণে লৈছোঁ এখন কেঁচি। হাতেৰে চুবলৈ ভয় লাগে ন, ভোট জলকীয়া নহয়নে, গতিকে কেঁচি ব্যৱহাৰ কৰিছোঁ। কেঁচি ব্যৱহাৰ কৰিলেই দেখোন পোৰা যেনেই লাগিছে। পুৰিলেও ভয় লাগিলেও কাটিবই লাগিব নহয়নে, আচাৰততো জলকীয়াটোৱে মেইন। গতিকে মই এতিয়া জলকীয়াখিনি কাটি মেলি লওঁ, তাৰপাছতে আকৌ আপোনালোকক লগ পাই আছোঁ দেই। খৰিচাখিনি এনেকৈ চিচাৰ বৈয়াম এটাতে কাটি মেলি মই পানীত ডুবাই থৈছিলোঁ, এইটো এনেকৈ বৈয়ামত। তাৰপাছতে এই বৈয়ামটোৰ পৰা এনেকৈ মই বাতি এটাতে পানীখিনি চেপি মেলি লৈছোঁ। বহুত টানকৈ নহয়, অলপ অলপ চেপি মেলি লৈছোঁ। তাৰপাছতে এইখিনি মই এতিয়া ৰ'দত আধা ঘণ্টামানৰ কাৰণে অকণমান শুকাবলৈ দিম। অকণমান জেকা ভাৱটো জেকা হৈ আছে নহয়, সেইখিনি অলপ শুকাবলৈ দিম। বহুত বেছি নিদিওঁ বাৰু, অকণমান শুকাবলৈ দিম। একেবাৰে শুকান হ'লেও আচাৰটো খাই বেয়া লাগিব নহয়। এনেকৈ থাল এখনতে আধা ঘণ্টামানৰ কাৰণে মই ৰ'দত শুকুৱাই লওঁ। আৰু লগতে এইখিনিও অকণমান শুকুৱাই ল'ম যাতে গেলি নাযায় জলকীয়াখিনি। কেঁচাই দি দিলে জলকীয়া গেলি যায় নহয়নে, আপোনালোকে সকলোৱে জানেই বাৰু সেই বিষয়ে। এতিয়া মই এইখিনি আধা ঘণ্টাৰ কাৰণে শুকুৱাই মেলি থৈ আহোঁগৈ, তাৰপাছতে আকৌ আপোনালোকক লগ পাই আছোঁ দেই বনাবৰ সময়ত। এইখিনি খৰিচাখিনি আধা ঘণ্টা ৰ'দত দি মেলি মই লৈ আহিলোঁ। এতিয়া আচাৰ বনাব পৰাকৈ ৰেডি হৈ গ'ল। বহুত শুকান হ'বলৈ দিয়া নাই, অলপ জেকা ভাৱটো থাকিবলৈ দিছোঁ। ৰ'দটো যিহেতু বহুত টান আজি, সেইকাৰণে আধা ঘণ্টাত হৈ গৈছে। ৰ'দটো ঢিলা হ'লে কিন্তু 1 ঘণ্টামান থ'ব লগা হয়। লগতে এই জলকীয়াখিনিও পানীখিনি শুকাই গ'ল, এনেকৈ বহুত কৰকৰীয়া হ'বলৈ দিয়া নাই। এতিয়া মই এইখিনি ৰেডি কৰি লওঁ। এনেকৈ বাউল এটা লৈছোঁ মই। ইয়াতে প্ৰথমতে কেঁচা মিঠাতেল লৈ ল'ম। মিঠাতেলখিনি বহুতে গৰম কৰি দিয়ে, মই কিন্তু কেঁচা মিঠাতেল দিওঁ। আচাৰখিনি যিহেতু ৰ'দত দিয়েই থকা হয়, আৰু কেঁচা মিঠাতেল দিলে ইয়াৰ টেষ্টটো অলপ বেলেগ ধৰণৰ হয়। আৰু মই ইয়াত মছলা একো নিদিওঁ জলকীয়া বাহিৰে, নিমখ জলকীয়া হালধিৰ বাহিৰে। তেতিয়া খৰিচাৰ গোন্ধটো আহে, মছলা দি দিলে খৰিচাৰ গোন্ধ নাহে নহয়নে। ইয়াতে মই এতিয়া জলকীয়াখিনি দি দিম। তাৰপাছতে হালধি দি দিম লগত, এনেকৈ হালধি অলপ দি দিছোঁ। তাৰপাছতে নিমখ দিম। আচাৰখিনি যিহেতু মোৰ বহুত বেছি নহয়, সেইকাৰণে নিমখটো কমেই দিছোঁ। এতিয়া ইয়াতে মই এনেকৈ খৰিচাখিনি দি দিম। তেলখিনি প্ৰথমতে দি লৈছোঁ, যদি কম হোৱা দেখোঁ আৰু অলপ দিব লাগিব, যদি দৰকাৰ নহয় তেতিয়া নিদিওঁ। আপোনালোকে আচাৰ এনেকৈ থয় নে নথয় কমেণ্টত ক'ব দেই। মই কিন্তু এনেকৈ কেঁচা মিঠাতেল দি আচাৰ থওঁ। পিছত যেতিয়া বৈয়ামৰ ভিতৰত ৰ'দত দিওঁতে আচাৰখিনি পক উঠিব, তেতিয়া খাবলৈ মজা হয়। আৰু মছলা দিলে মছলা গোন্ধ আহিব নহয়নে, খৰিচা গোন্ধ নাহে। সেয়েহে মই খৰিচা আচাৰ বনালে মছলা নিদিওঁ। খৰিচাৰ গোন্ধ ইমানেই ধুনীয়াকৈ আহিছে নহয়, থোৱাৰ লগে লগে খাওঁ লাগি গৈছেগৈ দেই। জিভা পানী পৰি গৈছে, আপোনালোকৰ পৰিছেনে? এইয়া খৰিচা যিসকলে খায় তেওঁলোকেহে বুজি পাব বাৰু। অৱশ্যে খৰিচা নোখোৱা মানুহ নাই নেকি, খুব কমেই আছে নেকি। এইখিনি এনেকৈ মিক্স কৰি মেলি লৈ এতিয়া মই বৈয়াম এটাত ভৰাই থৈ দিম। খৰিচাখিনি তেল অলপ কম হৈছে, মই এতিয়া ওপৰতে আৰু এবাৰ দি দিছোঁ। এনেকৈ তেল আৰু অকণমান দি দিছোঁ। আচাৰখিনি ভৰাবৰ কাৰণে এনেকৈ এতিয়া মই বৈয়াম এটা ধুই মেলি ৰেডি কৰি লৈছোঁ। বৈয়ামটো কিন্তু পূৰা মোহাৰি মেলি শুকান কৰি লৈছোঁ। সৰু বৈয়াম এটাতে এনেকৈ আচাৰ থ'ব লৈছোঁ। এতিয়া এইখিনি মই বৈয়ামত ভৰাই দিওঁ। ভৰাবৰ কাৰণে এখন সৰু চামুচ লৈ লৈছোঁ। কেনেবাকৈ হাতত পুৰিব লাগিলে অৱস্থা কাহিল হ'ব। এনেকৈ সৰু চামুচ এখন লৈছোঁ সেইকাৰণে। একেবাৰে সহজ পদ্ধতিত বনাব পৰা আচাৰ দেই। এনেকৈ বনাই মেলি
যিসকলে আচাৰ বনাবলৈ সুস্তি কৰে এনেকৈ সহজ পদ্ধতিত আচাৰ বনাই খাব। আৰু এইখিনি বছৰ দিন থৈ দিলেও বেয়া হৈ নাযায়। ৰ'দত দি থ'ব লাগিব। পিছে আচাৰটো সদায় ৰ'দ লাগেই নহয়নে? সকলোৱে জানে আচাৰ থোৱাসকলে। এনেকৈ মই এইখিনি ভৰাই মেলি এতিয়া ৰেডি কৰি লওঁ। এইখিনি আচাৰ বনাই মেলি ৰেডি কৰি বৈয়ামত ভৰাই দিলোঁ। এতিয়া ৰ'দত দিবগৈ লাগিব। গৰমত ঘামি জামি অৱস্থা কাঢ়ি লৈছে, তথাপি আচাৰ খামেই আৰু। এতিয়া এইখিনি কেঁচা মিঠাতেল, ভোট জলকীয়া আৰু খৰিচা গোন্ধ তিনিটা মিক্স হৈ ইমানেই ধুনীয়া গোন্ধ আহিছে নহয়, লগে লগে খাব পৰা হৈ গৈছে। এইখিনি সহজ পদ্ধতিত বনোৱা আচাৰ, মছলা নিদিয়া আচাৰ। আপোনালোকে যিসকলে এনেকৈ মছলা নিদিয়াকৈ আচাৰ বনোৱা নাই বনাব, খাই ভাল লাগে এনেকৈ বনালে। এতিয়া এইখিনি মই ৰ'দত দি মেলি থওঁ। ইচ্ছা কৰিলে এইখিনি লগে লগে খাব পৰা হৈছে। আচাৰখিনি যিহেতু টেঙা থোৱাই হৈ আছে আগতেই, আৰু ভোট জলকীয়াটো যেতিয়া হ'লেও খাব পাৰে নহয়নে? খাওঁ খাওঁ লগা হৈছে এতিয়াই, তথাপি এতিয়া নাখাওঁ বাৰু, ৰ'দত দিওঁগৈ, 2-3 দিনৰ পিছত ব্যৱহাৰ কৰিম। এতিয়া মই এইখিনি থৈ আহোঁগৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই।